তিতাবৰৰ এখন সুৰাৰ বাৰত যৌতুক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ দুই যুৱকৰ বিৰুদ্ধে। তিতাবৰ লনি ৰেষ্টুৰেণ্ট কাম বাৰ নামৰ বাৰখনত সংঘটিত হৈছে এই ঘটনা। বাৰৰ গ্ৰাহক হিচাপে অহা দুজন যুৱকে যুৱতী এগৰাকীক টানি আজুৰি প্ৰসাৱগাৰলৈ নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰথমে যুৱতীগৰাকীক 100 টকাৰ অফাৰ কৰে যুৱক দুজনে। তাৰ পাছতে যুৱতীগৰাকী অমান্তি হোৱাত প্ৰসাৱগাৰলৈ নি বলপূৰ্বকভাৱে ধৰ্ষণৰ অপচেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত বাৰখনে গাপ দিয়াৰ চেষ্টা কৰে। দল সংগঠনৰ তৎপৰতাত আৰক্ষীক খবৰ দিয়াৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে যুৱতীগৰাকীক তিতাবৰ আৰক্ষী থানালৈ লৈ যায়। আৰক্ষীৰ দল উপস্থিত হোৱাৰ পূৰ্বে পলাতক দুই অভিযুক্ত যুৱক। ইতিমধ্যে তিতাবৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তদন্ত কৰি অনুসন্ধান অব্যাহত ৰাখিছে। আমি মানে বাহিৰৰ পৰা এখন হুলস্থুল পৰিৱেশ এটা শুনিছিলোঁ ঘটনাটো লৈ পিনে, মানে অলপ মানে হুলস্থুল এটা পৰিৱেশ হৈছিলে। আমি মানে আকৌ সোমাই গৈ মানে মোৰ লগত লগৰ এজন সতীৰ্থ আছিলে, লগত গৈ সোমাই চালোঁ গোটেই পৰিৱেশটো এটা হুলস্থুল এটা পৰিৱেশ এটা হৈ আছিলে। তাৰ সুধিলোঁ মানে কি হ'ল ঘটনাটো। তাৰপিছত ওচৰত গৈ পিনে গোটেইটো বস্তুটো চালোঁ যে ইয়াত প্ৰায় 15-16 বছৰ ছোৱালী এজনী মানে ইয়াত কৰ্ম এটা কৰি থকা চাগে, ইয়াত কিবা কাম এটা কৰি থাকে। তো তেনেকুৱাতে মানে দুটামান ল'ৰা ইয়াত চাগে বাৰত বহি আছিলে। মানে অপদস্থ কৰিছে বুলি ক'লে। যে আমি বিশেষ এটা কথাটো সুধিলোঁ মানে কি হৈছিলে ঘটনাটো। তো ছোৱালীজনীয়ে আমাক বিৱৰি ক'লে ঘটনাটো যে মোৰ লগত মানে বিশেষ কেনেকৈ হৈছিলে বুলি। ঘটনাটো মানে অলপ যোনটো মানে বেয়া অশ্লীল যোনটো মানে তেখেতে ক'ব মানে অলপ হৈছে সংবাদ মাধ্যমত ক'বলৈ। তো তেনেকৈ আমাৰ বিৱৰি ক'লে কথাটো। আমি উচিত মই ল'ৰাটোক অকণমান কৰি ৰখাই হৈছিলোঁ। তো কেনেকৈ কি পাকত ল'ৰাটো মানে তাৰপৰা পলায়ন কৰিলে। বিশেষকৈ ইয়াতো CCTVটো ওলাবই ল'ৰাজনৰ। তেখেতে কিন্তু পুলিচৰ কিবা এটা বিষয়ববীয়া হয় বুলি তেখেতে এটা উফন্দলি এটা মাত মাতিছিলে। মই প্ৰশাসনৰ এনেকুৱা হয় বুলি এটা উফন্দলি এটা মাত মাতিছিলে ল'ৰাটোৱে। তো যিহেতু মই আইনী ব্যৱস্থা এটা আমাৰ তিতাবৰ মহকুমা আৰক্ষী বিষয়াক আমি অনুৰোধ জনাওঁ আৰু সংবাদ মাধ্যমৰ জৰিয়তে তেখেতক যাতে এইবোৰ মানে ইয়াত কুকৰ্ম যিটো ইয়াত বা বাৰৰ আণ্ডাৰত বা কিবা এটা যোনে ধৰক কৰিব অহা কৰ্মচাৰীয়ে যদি কিবা এটা কৰ্ম কৰিব লৈছে বা তেখেতক দুৰ্ব্যৱহাৰ কৰিছে, তেখেতক তদন্ত কৰি বৃহত্ত ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনালোঁ। মই সিহঁতি মাল দিম বিচাৰিছিলে, মাল দিলোঁ। তাৰপিছত অহা নাজানা কৰি আছোঁ। তাৰ মাল খাই আছে। তাৰপিছত লাষ্টত পাপৰ দিলোঁ। তাৰপিছত মাল আছিলে অলপ মাল চেভ কৰি দিলোঁ। চেভ কৰাৰ পিছত মই আৰু কাৰ্টন লৈ পিনে বাহিৰলৈ ওলাইবলৈ গৈছিলোঁ। ছোৱালী দৌৰ মাৰি কিনে আহিলে আৰু কি কৈছে? আহি দৌৰ মাৰি আহি কি কৈছে? আহি পিনে কান্দি আছে আকৌ। তুমি সুধিছা নাই? কেলৈ কান্দিছ তই সুধিছা নাই? সুধিলোঁ কি বুলি ক'লে? বোলে তাত মই বাথৰুম ফালে গ'লোঁ, ই মোক ধৰা ধৰি কিবা এটা কৰি আছে। তো এইটো মই তাক চলাই পিনে মই ইয়ালৈ আহি গ'লোঁ এনেকৈ। কেইটা মানুহ ধৰা ধৰি কৰি আছিলে বুলি কৈছে? এজন বাথৰুমৰ ভিতৰত। তাৰপিছত ছোৱালীজনী তোমাক কান্দিছে? তাৰপিছত কান্দি আহিলে আৰু। তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী দাইৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।